আজি বহুদিনৰ মূৰত আহিলোঁ মেখেলাৰ ফলছ কেনেকৈ লগাই দেখুৱাম। ফলছটো অৱশ্যে বেকাবেকি হ'লে ইস্ত্ৰি কৰি ল'ব পাৰি দেই। তাৰপিছত মেখেলাখনটো পোনপ্ৰথমে জইন কৰিব লাগিব ন, যিটো চিধা ছাইড সেই চিধা ছাইডত আমি মেখেলাটো জইন কৰি ওলোটাই আকৌ এটা চিলাই মাৰিলে ফিনিচিংটো ভাল হৈ দেখিছেনে। এই জইনটো আমি প্ৰথমে কৰি ল'লোঁ মেখেলাখনৰ। তাৰপিছত যিটো কঁকালৰ ফালৰ ছাইডটো দুআঙুলকৈ আমি চিলাই লৈ ফলছটো এতিয়া আমি পোনপ্ৰথমে চিধা ছাইডটোত লগাব লাগে দেই, তেতিয়া বেছি ভাল হয়। চিধা ছাইডটোত এটা চিলাই মাৰি এনেদৰে আমি ফলছটো লগাই ল'ম। শেষত হেৰিয়া চাওকচোন ওলোটাই দিম, এনেদৰে ধুনীয়াকৈ ওলোটাই আকৌ এটা চিলাই সেইটোত চিলনিটোত মাৰি দিম আৰু এটা চিলাই, তাৰ পাছত আমি ফাইনেল চিলাইটো মাৰিম। এতিয়া আমি ফলছটো লগাই ওলোটাকৈ মাৰি এতিয়া ফাইনেলি আমি ফলছ লগাই পেলালোঁ। একেবাৰে সহজ ফলছ লগাবলৈ, খালি পোনপ্ৰথমে আমি যিকোনো চিলাইটো মাৰোঁতে চিধা ছাইডটোত মাৰিলে পিছত ওলোটাইকৈ মাৰিব লাগে, তেতিয়া বেছি ভাল হয়। এয়া চাওকচোন ফিনিচিংটো কিমান ধুনীয়া হৈছে ফলছটো লগোৱাটো। ফাইনেলি মোৰ ফলছ লগাই হৈ গ'ল।